জয় অসম মই মিজানুৰ মোৰ চেনেল ব্লগ 24ত আপোনালোকক স্বাগত জনাইছোঁ। আজি মই আপোনাক ক'বলৈ লৈছোঁ যে গ্ৰেড 3 গ্ৰেড 4 যে এপ্লিকেশ্যন হ'ল তাত আপোনাৰ কিবা ভুল হৈছে নেকি, আপুনি যদি ভুল হৈছে তে কেনেকৈ আপুনি শুধৰণি কৰিব পাৰে এইখিনি বস্তু আপোনাক মই জনাই দিম। ৱেলকাম জনাইছোঁ মোৰ চেনেলত ব্লগ 24ত। যে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 যে ভেকেঞ্চি ওলাইছে 12,000 ছামথিং, বহুতে এপ্লাই কৰিছে আৰু কিছুমানে এপ্লাই কৰিব পৰা নাই কাৰণ ইহঁতৰ ভুলৰ কাৰণে, ইহঁতৰ লেজি হোৱাৰ কাৰণে। যি নহওক আপুনি যদি এপ্লাই কৰিছে তো ভাল কথা, যদি এপ্লাই কৰিছে আপোনাৰ যদি কিবা ভুল হৈছে তেন্তে আপুনি এই ভিডিঅ'ৰ জৰিয়তে আপুনি সংশোধন কৰিব পাৰে, মানে শুধৰণি কৰিব পাৰিব। কেনেকৈ শুধৰণি কৰিব ভিডিঅ'টোতে যদি চায় তেতিয়া আপুনি গোটেইখিনি বস্তু বুজি পাব। কিছুমানে এপ্লাই কৰিছে, কিছুমানৰ ছিগনেচাৰত ভুল হৈছে, কিছুমানে ফটো আপলোড কৰোঁতে ভুল কৰিছে, কিছুমানৰ চাৰ্টিফিকেট আপলোড দিয়া নাই, যেনেকুৱা কম্পিউটাৰ আদাৰ চাৰ্টিফিকেটবিলাক যে আছে এইবিলাক জমা দিয়া নাই বা আপলোড কৰি দিয়া নাই, বা কিছুমানৰ এনেকুৱা বহুত ধৰণৰ ভুল হ'ব পাৰে, কিন্তু স্বাভাৱিক কথা ভুল হয়। আৰু যিটো এডভাৰটাইজমেণ্ট আহে ইয়াত এটা সুবিধা দিয়া হয় কি যদি আপোনাৰ কিবা ভুল হয় তাৰ কাৰণে আপোনাৰ এটা টাইম দিয়া হয়, ইয়াৰ টাইমত আপোনাৰ যদি কিবা ভুল থাকে ভুলখিনি আপুনি শুধৰণি কৰিব পাৰে। যি নহওক আপুনি কেনেকৈ শুধৰণি কৰিব পাৰিব তাৰ কাৰণে আপুনি মোৰ ছাইটত দেখিবলৈ পাইছে, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা আপুনি ক্লিক কৰি ডাইৰেক্ট পেজখন খোল খাব। ইয়াত আপুনি দেখিবলৈ পাইছে অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 ADRE অনলাইন কাৰেকশ্যন ফৰ্ম। ইয়াত আপোনাক সময় দিয়া হৈছে যে কাৰেকশ্যন আপুনি কেনেকৈ কৰিব। তাত আপুনি ডাইৰেক্ট যদি ক্লিক কৰি পেজখন খোল পাব, আপুনি নিচত আহি যাব। নিচত আহিলে ইয়াত আপুনি ডেটখিনি দেখিবলৈ পাব যে আপোনাক কৈছে দ্য এপ্লিকেশ্যন কাৰেকশ্যন উইণ্ড' ফৰ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট উইল বি অ'পেন ফ্ৰম 11 AM to of 5 জানুৱাৰী to 18 জানুৱাৰী 2024, यानी कि জানুৱাৰী 5 তাৰিখৰ পৰা জানুৱাৰী 18 তাৰিখৰ ভিতৰত এইখিনি সময়সীমাত আপোনাৰ যদি কিবা ভুল হৈ থাকে বা আপোনাৰ বন্ধু বান্ধৱী যদি কিবা ভুল হৈ থাকে তেন্তে আমি শুধৰণি কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰিব তেন্তে আপুনি নিচত আহি যাব। নিচত অহাৰ পিছত আপুনি চাব পাৰে যে আমাৰ স্ক্ৰল ডাউন কৰিব কৈছে, আপুনি ইম্পৰ্টেণ্ট ৱাইফ লিংকত ছেকশ্যনত যাব কৈছে। যাই হোক আমি ডাইৰেক্ট নিচত আহিম। নিচত অহাৰ পাছত আপুনি ইয়াত দেখিবলৈ পাইছে যে কাৰেকশ্যন ফৰ্ম গ্ৰেড 3, তো ইয়াত গ্ৰেড 3 হয়। তাৰপিছত দিছে অনলাইন কাৰেকশ্যন ফৰ্ম গ্ৰেড 4, ঠিক আছে। তাৰপিছত কৈছে কাৰেকশ্যন এপ্লিকেশ্যন কাৰেকশ্যন নোটিছ। ইয়াত নোটিছখন আপুনি দেখিবলৈ পাব। নোটিছখন ইয়াত ক্লিক কৰিলে আপোনাৰ ডাউনলোড খাব। যি হওক আপুনি যদি ডাইৰেক্ট ইয়াত ক্লিক কৰে যে গ্ৰেড 3 যদি আপোনাৰ হয় তো গ্ৰেড 3 ক্লিক কৰিব, আৰু গ্ৰেড 4 হ'লে গ্ৰেড 4ত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে ইয়াত আপোনাৰ এপ্লিকেশ্যন যিটো নাম্বাৰ আছে এই নাম্বাৰটো আপুনি ভৰাই দিব, আৰু এপ্লাই কৰোঁতে যিটো আপুনি পাছৱাৰ্ড ক্ৰিয়েট কৰিছিল এইটো পাছৱাৰ্ড ক্ৰিয়েট কৰিব। তাৰপিছত আপুনি ইয়াত যিটো লগ ইন অপশ্যনটো দিয়া আছে অপশ্যনটো ক্লিক কৰিলে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছিল যেনেকৈ আপুনি ফিল আপ কৰিছিল এই ফৰ্মখন আহি যাব। অহাৰ পিছত তাত আপুনি চাব যে আপোনাৰ কি ভুল হৈছে, যেনেকৈ এপ্লাই কৰিছিল গোটেইখিনি যেনেকৈ আপুনি এপ্লাই কৰিছিল এইটো প্ৰচেছখিনি আহিব, যেনেকৈ এপ্লাই কৰিছিল তেনেকৈ আপুনি যদি কিবা কাৰেকশ্যন কৰিব খোজে তেন্তে আপুনি ইয়াৰ পৰা কাৰেকশ্যন কৰিব পাৰে। কাৰেকশ্যন কৰাৰ পিছত যেনেকৈ ফাইনেল ছাবমিট কৰিছিল ফাইনেল ছাবমিট কৰি দিব, হ'ব পাৰে। বন্ধুসকল মোৰতো ভুল হোৱা নাই, মই এপ্লাই কৰিছোঁ, আপুনি জানে মই জব কৰিছোঁ, তথাপি মোৰ কথাটো হ'ল যে মই অসমত জব পালে বেছি ভাল, কিয়নো অসমত ট্ৰাই কৰি আছোঁ। যি হওক যদি আপোনাৰ এনেকুৱা হ'ব পাৰে ফাইনেল ছাবমিট কৰাৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন ফিজ আছে সেইটো ল'ব পাৰে, আৰু এইবুলি জানে যে এপ্লিকেশ্যন ফিজ নাছিল, তো কোনো টেনশ্যন নাই। আপোনাৰ যদি কিবা ভুল হৈ আছে, কিবা এডিশ্যনেল চাৰ্টিফিকেট আপুনি এড কৰিম বুলি ভাবি আছে তেন্তে নিশ্চয় আপুনি এডিশ্যনেল চাৰ্টিফিকেট আপুনি এড কৰিব পাৰে, ঠিক আছে। আৰু যদি আপুনি চাই যে এপ্লিকেশ্যন ফৰ্মখন আপুনি চাব পাৰে, এপ্লিকেশ্যন ফৰ্মখন ক্লিক কৰিলে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হ'ব। ইয়াত আপুনি দেখিবলৈ যে এপ্লিকেশ্যন ফৰ্মখন আপুনি ভালকৈ পঢ়ি ল'ব। যিখিনি আপোনাক বস্তু মই ক'লোঁ এইখিনি বস্তুৱে আপুনি চেঞ্জ কৰিব পাৰিব, বাকী কৰিব নোৱাৰে, ঠিক আছে। তো বন্ধুসকল আমি যদি গ্ৰেড 3 গ্ৰেড 4 এডভাৰটাইজমেণ্টখিনি চাওঁ, যিটো কাৰেকশ্যন ফৰ্মৰ কাৰণে ফৰ্মেলিটি এইখিনিয়ে হয়। আপুনি যদি কিবা ভুল হৈছে নিশ্চয় শুধৰণি কৰি ল'ব, কাৰণ শুধৰণি নকৰিলে আপুনি বহুত কিবা কিবি প্ৰব্লেমত পৰিব পাৰে। যেনেকুৱা আপুনি ধৰি লওক আপুনি EWS চাৰ্টিফিকেটখন দিয়া নাই, কিন্তু আপুনি EWS চাৰ্টিফিকেটখন আছে আপোনাৰ বনাই লৈছে, তেন্তে EWS চাৰ্টিফিকেটৰ কাৰণে আপুনি এক্সট্ৰা মাৰ্ক 3 মাৰ্কৰ কাৰণে আপোনাৰ ফাইনেল লিষ্টত আপোনাৰ নাম নাহিব পাৰে। যেনেকুৱা কম্পিউটাৰ চাৰ্টিফিকেটখনো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াত আপুনি এক্সট্ৰা মাৰ্ক পাব। তো আপুনি যদি দিয়া নাই তেন্তে এইবিলাক বস্তু আপুনি ইনক্লুড ইয়াত কৰিব পাৰে, বা আপোনাৰ এড্ৰেছত কিবা ভুল হৈ আছে। বহুতৰ এনেকুৱা হৈ যায়, কাৰণ 90% মানুহৰ এনেকুৱা নাই, ঘৰত সুবিধা নাথাকে, ঘৰত এপ্লাই কৰিব নোৱাৰে, ক'ৰবাত দোকানত কাৰোবাৰ ফ্ৰেণ্ডৰ লগত হৈ ইহঁতৰ ওচৰত এপ্লাই কৰে, আৰু সিহঁতে ভুল কিবা কিবি হৈ যায় এনেকৈ, ঠিক আছে। মোৰ এনেকুৱা বহুত ভুল হৈছে, তাৰ কাৰণে আজি মই BSFত আহিব লগা নাছিল, কিন্তু ইচ্ছা মোৰ বেলেগ ঠাইত আছিল। BSF ভালে, কিন্তু ইচ্ছা বেলেগ ঠাইত আছিল, মই BSFত কৰি আছোঁ। তেনেকুৱা আপোনাৰ যাতে নহয়, কিবা ভুল যাতে নহয় তাৰ কাৰণে আপুনি শুধৰণি কৰিলে কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো আপুনি ভাল পাইছে। যদি ভাল পাইছে নিশ্চয় আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰি ৰাখিব, কাৰণ বেল আইকনখন যেতিয়া প্ৰেছ কৰিব তেতিয়া আপোনাৰ ওচৰত ন'টিফিকেশ্যন যাব।